হেল্ল' এভৰিৱান, আজি আহিছোঁ বঙাইগাঁও জিলাৰ অভয়াপুৰী চৌটাকীত হৈ থকা লাংগুৰ ফেষ্টিভেল। আজি লাষ্ট ডেটো, আজি আহিলোঁ। আচলতে স্নেহাৰো যিহেতু বাৰ্থডে, মোৰ ভণ্টি স্নেহাৰ বাৰ্থডে, যিহেতু ভাবিলোঁ ফুৰিবলৈ যাওঁ, কিন্তু বিশেষ তেনেকুৱা একো নাছিল ফুৰিবলৈ যোৱা ঠাই। এই ফেষ্টিভেলখনকে চাবলৈ আহিলোঁ। বহুত নাম শুনি আছিলোঁ, গল্ডেন লাংগুৰ ফেষ্টিভেল 2024। এইখন গেট বৰ সুন্দৰকৈ বনাইছে তেওঁলোকে। এইফালেদি যে প্ৰগ্ৰামত যায় ব্ৰিজখন চাওঁ, ভাবোঁ ক'লৈ যায়, কিন্তু এইবাৰহে গম পালোঁ যে আচলতে এইখন ক'লৈ যায়। এই ব্ৰিজখনত ইমান ধুনীয়া এটা ভিউ আছিল, মানুহবোৰ তাতে ৰৈ আছিল। তো আমি ইফালেদি এণ্ট্ৰি কৰিব লাগে সেই ফেষ্টিভেললৈ। তো আমি সেইফালেৰে গৈ আছোঁ। প্ৰথমতে আমি ল'ব লাগিব টিকেটছ 100 ৰুপিজ কৰি। তো তাতে বহুত ভিৰ আছিল কাৰণে নগ'লোঁ। এয়া বেণ্ডবিলাক হাতত বান্ধি দিয়ে তেওঁলোকে। এই বস্তুটো মোৰ বহুত ভাল লাগিল, আগতে ক'তো পোৱা নাছিলে, ফাৰ্ষ্ট টাইম। এইখন চাওক, জাপি হয়তো চাগে গিনিজ বুকত আহি যাব, ইমান ডাঙৰ জাপি। এইখনেই হৈছে মূল গেট। এই গেটৰ তলেৰে মানে জাপিখন ইমানেই ডাঙৰ যে তলেৰে মানুহ পাৰ হৈ যাব পাৰে। এইফালে বহুত ডাঙৰ এলেকা আচলতে। আৰু ইয়াতে মই এইটো সঠিককৈ বুজি নাপালোঁ যে সকলো জনজাতিৰ চাগে প্ৰাৰ্থনা কৰাৰ যিসকল দেৱতা তেওঁলোককে ৰাখিছে নেকি, বুজি নাপালোঁ। লিখা আছিল যদিও। আৰু ইয়াতে এটা থিম লৈছে সকলোৱে, মানে এটা জনজাতি প্ৰেজেণ্ট কৰিছে। এইটো হ'ল উৰাও জনজাতি। মই নাজানো, তথাপি চাবলৈ গ'লোঁ ভিতৰত, কিন্তু ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। এইবিলাক কিন্তু টেম্পৰেৰী, জাষ্ট মানে চাবৰ কাৰণেহে সজাইছে। ইমান ধুনীয়াকৈ সন্মুখত ফুলৰ টাব ৰাখিছে। এইটো এটা ঢেঁকী, আৰু ভিতৰতো এখন বিচনা আছে, চাই আহিলোঁ, কিন্তু কিবা কিবি বস্তু উঠোৱা আছে তাতে, আৰু আন্ধাৰো হয়, সেইকাৰণে বাহিৰৰ পৰাই চালোঁ। চাওকচোন চাৰিওফালে কিমান ধুনীয়াকৈ ৰাখিছে। সঁচাকৈ লাগিছে যেন মানুহে থাকে ইয়াতে, কিন্তু নহয়, মাত্ৰ এই মেলাখনৰ কাৰণে, ফেষ্টিভেলটোৰ কাৰণেহে ৰাখিছে। আচলতে লেংগুৰ বহুত কম ঠাইত পোৱা যায়। আমাৰ হয়তো ভাৰতবৰ্ষৰ এই ঠাইতেই পোৱা যায়। এই অভয়াপুৰীত কাকৈজানা বুলি কয়, বঙাইগাঁৱত পোৱা যায়। লুপ্তপ্ৰায় প্ৰাণী তাৰ নামেৰে ৰাখিছে লাংগুৰ ফেষ্টিভেল। ভালে লাগিল। এইটো হ'ল চাংঘৰ। এইটো লিখা যিহেতু নাছিল, সুধিবলৈ গ'লোঁ। এইটো গাৰো জনজাতিৰ। এই সন্মুখত তেওঁলোকৰ হয়তো গামোচাই হ'ব নেকি, গামোচা বেগ এইবোৰ ওলাই ৰাখিছে। এইটো চাৰিওফালে, তলত খালী, ওপৰত এইটো চাংঘৰ। ভাল লাগিছে। ভিতৰতে ভণ্টিহঁতে ফটো উঠি আছে। মই উঠি নগ'লোঁ, কাৰণ চিৰিটো বৰ এটা মজবুতকৈ দিয়া নাই। বেলেগবিলাক উঠোঁতে দেখা পাইছোঁ যে ভাঙি গৈছে, সেয়ে মই তলৰ পৰাই ভিডিঅ' শ্বুট কৰিলোঁ অলপমান। আৰু এইটো খাটা চমা, হয়তো কিবা মানে ৰেষ্টুৰেণ্ট টাইপৰে, কিন্তু সেই থিমত বনাইছে য'ত আমি এতিয়া গৈছিলোঁ। এইটো মই বাহিৰৰ ভিউটো লৈছোঁ। বাহিৰৰ পৰা যিহেতু ভিউটো লোৱা হোৱা নাছিল, তো মই বাহিৰতো, ইয়াতে কিটচেনো আছে এক্সট্ৰাকৈ, তাতে বহি খাব পৰা তেওঁলোকে ব্যৱস্থাও কৰিছে। আৰু এইটো আছিল তেওঁলোকৰ প্ৰাৰ্থনা ঘৰ। কিমান ধুনীয়াকৈ সজাইছে চাওকচোন। আচলতে গাঁওবিলাকত গ'লে, নহয়, এইটো ৰাভা জনজাতিৰ ঘৰ। এয়া তাঁতশাল, ৰাভা জনজাতিসকলৰ তাঁতশাল। এয়া লগোৱাই আছে তেওঁলোকৰ, কি কাপোৰ হয়তো বা গামোচা হয়তো লগোৱা আছে চাগে, শ্ব'ৰ কাৰণে ৰাখিছে এইবিলাক। আৰু তেওঁলোকৰ আচলতে জনজাতিসকলৰ এইটো কি কয় বা মদ বুলিয়ে জানো মই বিশেষকৈ, এইটো সাজপানী বুলি কয় নেকি। এইটো তেওঁলোকে বিক্ৰী কৰি আছে, কোনোবাই খাব মন কৰিলে খাব পাৰে, কিন্তু খোৱাসকল সাৱধান আকৌ দেই, পুলিচে ৰাস্তাত ধৰে। এই ভিতৰতো তেওঁলোকে ৰাখিছে। সন্মুখত আছে তেওঁলোকৰ পাকঘৰটো, আৰু কাষত আছে এটা ঘৰ য'ত তেওঁলোকে বহি খাব পাৰে। ইমান ধুনীয়াকৈ সজাইছে। আৰু তাতে থকা মানুহসকলে, জনজাতীয় লোকসকলে তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ পৰিধান কৰি আছে। এয়া হ'ল এই গাঁওবিলাকৰ বাহিৰৰ পৰিৱেশ। মোৰ বহুত ভাল লাগিল চাই। ইয়াৰ পিছত আমি আৰু এক ঠাইত গ'লোঁ। এইটো হ'ল বড়ো জনজাতি। ইয়াতে জাকৈ, তেওঁলোকৰ ট্ৰেডিশ্যনেল যিবিলাক মানে কি কয় আচবাব ৰাখিছে। আৰু এইটো হ'ল তেওঁলোকৰ বাদ্য। আৰু এইফালে বাহিৰত তেওঁলোকে পুৰি আছে গাহৰি, ইয়াতে খাওঁ বুলি ক'লে খাব পাৰে,
ইয়াকে বিক্ৰী কৰিছে আচলতে। এয়া চাওকচোন, ইমান লোভনীয়। মোৰ বহুত লোভ লাগিছিল, কিন্তু মই অলপ খোৱাটো কমাইছোঁ, সেয়ে খোৱা নাই। বহুত লোভনীয় হৈছে দেই, মোৰ বিৰাটেই মন গৈছিল। আৰু কাষতে সেয়া কিবা বনাই আছে আৰু কিবা খুন্দিও আছে। এয়া চাওক, কিমান ধুনীয়া লাগিছে। ঘৰত পুৰিলে ইমান টেষ্ট নালাগে, বাহিৰতে। আৰু এয়াও তেওঁলোকৰ লোকেল মদ। যাই হওক, চাই লৈ খোৱা নহ'ল যিহেতু চাই লৈ গ'লোঁ। চাই লৈ আৰু বাহিৰত সিফাললৈ আৰু বহুত ডাঙৰ মেলা আছে। আৰু এইফালে যিমান দূৰলৈকে আছে এইবিলাক চব ড্ৰয়িং মানুহে আঁকি থৈছে। ইমান ধুনীয়াকৈ আহিছে, একদম মানে জীৱন্ত নিচিনাই লাগিছে। ইয়াতে লাংগুৰ আঁকা হৈ আছে চববিলাক। আৰু এইখন ফটো মোৰ সকলোতকৈ প্ৰিয় লাগিছিল, বুদ্ধদেৱৰ। এই ফটোখন মোক বহুত আকৰ্ষণ কৰিছিল, আৰু মোক বুলি নহয় সকলোকে আকৰ্ষণ কৰিছিল। ইমান ধুনীয়াকৈ আহিছিল। আৰু মাহীহঁতেও চাই আছে, ময়ো চাই আছোঁ, বেলেগ মানুহবিলাকেও চাই আছে। যিমান অৰিজিনেলত দেখা নাপালোঁ লাংগুৰ, কিন্তু এইটো চাওক, ড্ৰয়িঙত ইমান ধুনীয়াকৈ যোনে আঁকিছে, সঁচাকৈ বহুত ধুনীয়াকৈ আঁকিছে। এখনৰ পিছত এখনকৈ চাই গৈ আছিলোঁ সময়বোৰ। এইটো হ'ল অৰুণাচলৰ মানুহ আহি পেলাই বোলে ইয়াতে বনাইছে, অৰ্থাৎ অৰুণাচলৰ পৰা মানুহ আনি বনাইছে লাংগুৰ। খেৰেৰে বনাইছে, গল্ডেন লাংগুৰ ফেষ্টিভেল নামেৰে ৰাখিছে। একদম জীৱন্ত যেন লাগিছে, ইমান ধুনীয়া লাগিছে নহয়, মানে কি ক'ম আৰু। মানুহবিলাকে চেলফিও লৈছে। ময়ো ব্যতিক্ৰম নহয় দেই, ময়ো চেলফি লোৱাত এক্সপাৰ্ট। চ' ভিডিঅ'। আৰু ইয়াতে আজি আহিব বিখ্যাত নীতিমোহন। আমাৰ চোৱা নহ'ব যেনিবা, কাৰণ যিহেতু প্ৰগ্ৰামটো ৰাতি হ'ব, গতিকে আমি এতিয়াই চাই লৈ গুচি যাম। ৰাতিলৈ আৰু থকা নহ'ব, এতিয়ালৈকে ভিৰ হোৱা নাই, ৰাতি হৈছে। আৰু এয়া মহাব্যস্ত, কি কয় বাইদেউ, শ্বুট কৰি আছে। বহুত ভাৰী বুলি কৈছিল, ভণ্টিও কৰিছে, স্নেহাই কৰিছে, স্নেহাৰ বান্ধৱী এজনী গৈছিল, তাইও কৰিছে, মাহীয়ে ট্ৰাই কৰিছে। এইটো আমি কাৰটো তুলিওৱা বুলিয়ে কওঁ দিয়ক, ঢলো মাৰা বুলিয়ে কওঁ। বেলেগ নাম আছে যদিও মই নাজানো। মই মাৰালে ৰাতিয়ে হৈ গ'ল, এনেই চকুৰে দেখা নাপাওঁ। আৰু ক'ত আন্ধাৰতনো মই মাৰিব পাৰিম। তথাপি আৰু সুবিধা পাইছোঁ, যিহেতু লাষ্ট ডে আছিল, গতিকে ফ্ৰীতে এবাৰ মাৰিব লৈছোঁ, হ'বলৈ জোৰেই নাই। আৰু এইটো আকৌ বেলেগ হৈ আছে, মানে বহুত ডাঙৰ এলেকা ন, কিন্তু চবেই বেলেগ বেলেগ কিবা কিবি হৈ আছে। এইটো এটা ষ্টাণ্টহে দেখাই আছে চাইকেলৰ ওপৰত। ইয়াতো আৰু জাষ্ট মানে আৰম্ভ হৈছিলহে এইটো, গতিকে এই প্ৰথমখিনি চাব পালোঁ। ইয়াৰ পিছতে আৰু স্নেহা বোলে বাইক ৰাইডিং কৰে, তো সেই বাইক ৰাইডিঙত যাব লগা হ'ল, কাৰণ তাতে ৰাতিও যিহেতু হৈ আহি আছিল। বাইক ৰাইডিং কৰাৰ পিছত আমি ঘৰলৈ বুলি ওলাই আহিলোঁ। ব্ৰিজখন ৰাতিহে চাবলগীয়া হৈছিল, ইমান ধুনীয়াকৈ লাইটেৰে সজাই থৈছে। মাহীক তাকে কৈছোঁ যে ফৰেনত থকা নিচিনা ফিল হৈছে, ফৰেনত যাব নোৱাৰিলে কি হ'ল, ইয়াতে ফৰেনৰ ফিলটো পাই গৈছোঁ। তো খাই দাই লৈ এই ঘৰলৈ বুলি আকৌ উভতি আহিলোঁ। সঁচা কথা ক'বলৈ গ'লে লাংগুৰ ফেষ্টিভেলটো আচলতে চাই বহুতেই ভাল লাগিল। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল চাই